5টা দুরূদ শরীফ পাঠ করিব সেই নারীর কপাল খুলি যাব, দোয়া কবুল হব, মনের আশা পূরণ হব, জীবনের যৌবনের গুনাহ খাতা মাফ হব। আল্লাহ তাআলা সেই নারীর ঘর সংসাৰত প্রচুর বরকত দান কৰিব, সম্মান মর্যাদা বৃদ্ধি হব। যিসকলে ইনকাম কৰে, রোজগার কৰে, আল্লাহ তাআলাই তেওঁলোকৰ রোজগাৰত প্রচুর বরকত দান কৰিব, জীবন শান্তিৰে ভৰপূৰ হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়া আপোনাৰ সুবিধা হয় আপুনি এই 5টা দুরূদ শরীফ পঢ়াৰ চেষ্টা কৰিব। সৰু সৰু দুরূদ হয়, এইখিনি যদি আপুনি আমল কৰিব পাৰে আল্লাহ তাআলা আপোনাৰ প্ৰতি খুশ হৈ যাব, আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব। কাৰণ আল্লাহ তাআলাই নিজে এই আমল কৰে, আল্লাহ তাআলাই নিজে তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰে। আল্লাহ তাআলাই নিজে কোরআনে কারিমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ তাআলা আৰু তেখেতৰ ফেরেশতাসকলে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰে। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিনসকল যিসকলে ঈমান আনিছা মোৰ ওপৰত, মোৰ ৰাসূলৰ ওপৰত, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকেও নবীৰ ওপৰত দুরূদ পঢ়া, সালাম পঠোৱা। আল্লাহ তাআলাই নিজে এই আমল কৰিছে, ফেরেশতাসকলে নিজে এই আমল কৰে আৰু আমাক আল্লাহ তাআলাই হুকুম কৰিছে নবীৰ ইশক আৰু ভালপোৱাত তোমালোকে নবীৰ মুহাব্বতত বেছি বেছিকৈ দুরূদ শরীফ পাঠ কৰা। আল্লাহ তাআলাই নিজে হুকুম কৰিছে। হাদিস শরীফত আহিছে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, মান সাল্লা আলাইয়া সালাতান ওয়াহিদাতান সাল্লাল্লাহু আলাইহি আশরান, যে ব্যক্তি মোৰ ওপৰত এবাৰ দুরূদ শরীফ পাঠ কৰিলে লগে লগে আল্লাহ তাআলাৰ পক্ষৰ পৰা 10টা ৰহমত অৱতীৰ্ণ হৈ যায়। সুবহানাল্লাহ। ওফি রিবায়াতিন, অন্য রিবায়াতত আহিছে এবাৰ দুরূদ শরীফ পাঠ কৰিলে 10টা রহমত নাজিল হয়, 10টা গুনাহ মাফ হয় আৰু আল্লাহ তাআলাৰ আদালতত সেইজন ব্যক্তিৰ কাৰণে 10টা মৰ্যাদা, 10টা সম্মান আল্লাহ তাআলাই বৃদ্ধি কৰি দিয়ে। সুবহানাল্লাহ। 1 নম্বৰ যেটো দুরূদ শরীফ আপুনি পাঠ কৰিব সেয়া হৈছে দুরুদে ইব্ৰাহিম। আমি নামাজত যেটো দুরূদ শরীফ পাঠ কৰোঁ, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। নবীর ইশক আৰু মুহাব্বতত এই দুরূদ শরীফ আপুনি এই শুক্ৰবাৰ দিনাখন বেছি বেছিকৈ, আমি সদায় পঢ়িব লাগে কিন্তু শুক্ৰবাৰ দিনাখন আপুনি বেছি বেছিকৈ এই দুরূদ শরীফ পাঠ কৰি থাকিব। 1 নম্বৰত দুরুদে ইব্ৰাহিম আপুনি পাঠ কৰিব। দ্বিতীয় নম্বৰত যেটো দুরুদ আপুনি পাঠ কৰিব, আপুনি পুৱা গধূলি 10 বাৰকৈ এই দুরূদ শরীফ পাঠ কৰিব লাগিব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অতি সহজ হয়, আপুনি এনি টাইম পঢ়ি থাকিব পাৰে। কমসে কম আপুনি পুৱা 10 বাৰ আৰু গধূলি 10 বাৰ এই দুরূদ শরীফ যদি আপুনি পাঠ কৰে, আল্লাহৰ রাসূল জনাবে মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যে ব্যক্তি পুৱা গধূলি 10 বাৰকৈ মোৰ ওপৰত দুরূদ শরীফ পাঠ কৰে, ওয়াজাবাত লাহু শাফাআতি, সেইজন ব্যক্তিক শাফাআত কৰাটো, কিয়ামতৰ দিনাখন শাফাআত কৰাটো মই নবীৰ ওপৰত ওয়াজিব হৈ যায়। আল্লাহু আকবার। কিয়ামতৰ সেই কঠিন মুহূৰ্তত যিদিনা নেকি সূৰ্য মূৰৰ ওপৰত আহি যাব, জমিন তামা হৈ যাব, সকলো আম্বিয়াসকলে নাফসি নাফসি বুলি ক'ব, ইয়া ৰব্বি নাফসি, ইয়া ৰব্বি নাফসি, ইয়া আল্লাহ মোৰ কি হ'ব, ইয়া আল্লাহ মোৰ কি হ'ব। যিদিনাখন সকলো নবীসকলে তেওঁলোকৰ উম্মতক পাহৰি যাব, সেই কঠিন মুহূৰ্তত আপোনাৰ মোৰ নবীয়ে আমাক যদি চিনি পায়, আমাক যদি শাফাআত কৰে, তাতকৈ সৌভাগ্যবান আৰু কোন হ'ব পাৰে। সেইকাৰণে নবীৰ ইশক আৰু মুহাব্বতত বেছি বেছিকৈ আমি দুরূদ শরীফ পাঠ কৰিব লাগে। গোটেই জীৱন এই আমল আমি কৰিব লাগিব। পুৱা 10 বাৰ, গধূলি 10 বাৰ এই দুরূদ শরীফ, অন্য যিকোনো দুরুদো পঢ়িব পাৰে। সৰু দুরূদ শরীফ মই কৈ দিছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। কমসে কম পুৱা 10 বাৰ, গধূলি 10 বাৰ এই দুরূদ শরীফ আপুনি পাঠ কৰি থাকিব। তৃতীয় নম্বৰত যেটো দুরূদ শরীফ আপুনি পাঠ কৰিব, এয়া প্ৰতি শুক্ৰবাৰে এই দুরূদ শরীফ পাঠ কৰিব লাগে। শুক্ৰবাৰ দিন আসৰৰ নামাজৰ পিছত এই দুরূদ শরীফ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ 80 বছৰৰ গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। শুক্ৰবাৰ দিন আসৰৰ নামাজ পঢ়ি যায় নামাজত বহি বহি এই দুরূদ শরীফ 80 বাৰ পঢ়িব লাগে। اللهم صل على سيدنا محمد النبي الأمي وعلى آله وسلم تسليما اللهم صل على سيدنا محمد النبي الأمي وعلى آله وسلم تسليما। প্রতি শুক্রবারে আসরের নামাজের পিছত পুরুষ মহিলা সকলোৱে
আপুনি এই শুক্ৰবাৰ বুলি নহয়, যিকোনো শুক্ৰবাৰ আপোনাৰ জীৱনত আহে, প্ৰতি শুক্ৰবাৰে কোনদিনা আপোনাৰ দোৱা কবুল হৈ যায় কোনেও নাজানে। আমি প্ৰতি শুক্ৰবাৰে এই আমল কৰাৰ ইহতিমাম কৰিব লাগে। যদি এদিনৰ আমল কবুল হৈ যায় তেতিয়াহ'লে আল্লাহ ৰাব্বুল আলামিন জীৱনৰ 80 বছৰৰ গুনাহ মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। সুবহানাল্লাহ। এই দুৰুদ শৰীফ প্ৰতি শুক্ৰবাৰ আসৰৰ নামাজৰ পিছত জায়নামাজত বহি, নামাজৰ পৰা উঠি আপুনি ঘূৰি ফুৰি নহয়, জায়নামাজত বহি সেই ঠাইত বহিয়ে আপুনি এই দুৰুদ শৰীফ পাঠ কৰি থাকিব। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদিন নাবিয়্যিল উম্মিয়্যি ওয়া আলা আলিহি ওয়া সাল্লিম তাসলিমা। ইয়াৰ পিছত 4 নম্বৰত যেটো দুৰুদ শৰীফ আপুনি পাঠ কৰিব, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে নিজে এই দুৰুদ শৰীফ শিকাই দিছে। সাহাবাসকলক সম্বোধন কৰি কয়, হে মোৰ সাহাবাসকল, তোমালোকক এনেকুৱা এটা আমল মই শিকাই দিওঁ নে, যে আমল তুমি এবাৰ কৰাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিন তোমাৰ কাৰণে 70 জন ফেৰেশতা নিযুক্ত কৰি দিব, আৰু এই 70 জন ফেৰেশতাই 1000 দিন পৰ্যন্ত তোমাৰ কাৰণে সওয়াব লিখিয়ে থাকিব, অনবৰত সওয়াব লিখি থাকিব। সাহাবাসকল আছিল আমলৰ পিয়াসা। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ জানাসাৰ আছিল, নবীৰ কাৰণে জান তেওঁলোকে দি দিব পাৰে। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতিটি নকল হৰকত তেওঁলোকে নোট কৰিছিল, নিজৰ জীৱনত লগে লগে লাগু কৰিছিল। তেওঁলোকে নবী সাল্লাল্লাহু আলাইহি সাল্লামক মহব্বত কৰিছিল। যেতিয়া নবীৰ মুখৰ পৰা এই আৱাজ শুনিলে, নবী সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া এই ঘোষণা কৰিলে, এনেকুৱা এটা আমল তোমালোকক শিকাই দিওঁ নে, যে আমল কৰাৰ লগে লগে 70 জন ফেৰেশতা তোমাৰ কাৰণে নিযুক্ত কৰি দিয়া হ'ব, আৰু তেওঁলোকে 1000 দিন পৰ্যন্ত সওয়াব লিখি থাকিব। সাহাবাসকলে লগে লগে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি দয়া কৰি অতি সোনকালে আমাক এই আমল শিকাই দিয়ক। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম সাহাবাসকলক শিকাই দিয়ে, তোমালোকে কবা, তোমালোকে পঢ়িবা, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফ যদি আপনি বেশি বেশি পাঠ করে, আল্লাহ রাব্বুল আলামিন এবার পাঠ করার লগে লগে 70 জন ফেরেশতা নিযুক্ত করে দিব, আর এই 70 জন ফেরেশতাই 1000 দিন পর্যন্ত আপনার কারণে সওয়াব লিখিয়ে থাকিব, অনবরত সওয়াব লিখি থাকিব। সেই কারণে এই দুরূদ শরীফ আমি মুখস্থ কৰি ল'ব লাগে, আৰু আমি সদায় এই দুরূদ শরীফ পাঠ কৰিব লাগে। 5 নম্বৰত যেটো দুরূদ শরীফ আপুনি পঢ়িব, দুরুদে তুনাজ্জিনা বুলি কোৱা হয়। এই দুরূদ শরীফ যদি আপুনি পাঠ কৰে, জীৱনৰ বিপদ আপদ বালা মুসিবত আল্লাহ তাআলাই দূৰ কৰি দিব, জীৱনৰ সমস্যাবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব, জীৱনত আল্লাহ তাআলাই শান্তি দান কৰিব। যিকোনো বিপদত পৰিলে এই দুরূদ শরীফ আপুনি পাঠ কৰিব। দুরুদে তুনাজ্জিনা অলপমান দীঘল হয়, মই লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদিন সালাতান তুনাজ্জিনা বিহা من جميع الأهوال والآفات وتقضي لنا بها جميع الحاجات وتطهرنا بها من جميع السيئات وترفعنا بها عندك أعلى الدرجات وتبلغنا بها أقصى الغايات من جميع الخيرات في الحياة وبعد الممات إنك على كل شيء قدير. أقول كويسو، اللهم صل على سيدنا محمد صلاة تنجينا بها من جميع الأهوال والآفات وتقضي لنا بها جميع الحاجات وتطهرنا بها من جميع السيئات وترفعنا بها عندك أعلى الدرجات وتبلغنا بها أقصى الغايات من جميع الخيرات في الحياة وبعد الممات إنك على كل شيء قدير. এই দুরূদ শরীফটি আপনি যে কোনো বিপদের সময় যদি পাঠ করে, আল্লাহ রাব্বুল আলামিন আপোনাক সেই বিপদৰ পৰা আপোনাক মুক্তি দান কৰিব। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ দুরূদ শরীফ পাঠ কৰিলে আল্লাহ তাআলাই ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰিব। আমি যদি নবীৰ মুহাব্বতত দুরূদ শরীফ পাঠ কৰোঁ, নবীৰ সুন্নত অনুযায়ী যদি জীৱন আমি কটাব পাৰোঁ, আল্লাহ তাআলাই ইহকাল পৰকালক আমাক নাজাত দান কৰিব, আমাৰ দোয়া কবুল কৰিব, জীৱনৰ সমস্যা সমাধান হ'ব, জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা আল্লাহ তাআলা দূৰ কৰি দিব। যিকোনো বান্দাই আল্লাহৰ নবীৰ ওপৰত নবীৰ মুহাব্বতত দুরূদ শরীফ পাঠ কৰে, আল্লাহ তাআলা তার প্রতি রাজি আর খুশি হয়ে যায়। আল্লাহ তাআলাই সেই কারণে একদল ফেরেশতা এই কামতে নিযুক্ত কৰি থৈছে, তেওঁলোকৰ অন্য কোনো কামেই নাই, বেলেগ কোনো কামেই নাই, তেওঁলোকৰ এটাই ডিউটি, তেওঁলোকে গাঁৱে ভূঞে চহৰে নগৰে অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে, তেওঁলোকৰ বেলেগ কোনো কাম নাই। এটাই কাম হৈছে, যদি কোনো বান্দাই নবীৰ ইশক আৰু মুহাব্বতত নবীৰ ওপৰত দুরূদ পঢ়িছে, সালাম পঠাইছে, তাৰ নাম তাৰ ঠিকনা লৈ তাৰ ফুল এড্ৰেছ লৈ নবীৰ ৰওজাত নি পहुঁচাই দিয়ে, নবীক সালাম দি জনাই, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ,
অমুক ঠাইৰ পৰা অমুকৰ পুত্ৰ অমুক অমুকৰ কন্যা অমুকে আপোনাৰ মুহাব্বতত দুৰুদ পঢ়িছে, সালাম পঠাইছে, ইয়া ৰাসূলুল্লাহ আপুনি দুৰুদ আৰু সালাম গ্ৰহণ কৰক। আল্লাহৰ ৰসুল জনাবি মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইজন উম্মতৰ দুৰুদ আৰু সালাম গ্ৰহণ কৰে আৰু সেইজন উম্মতৰ জীৱনৰ শান্তিৰ কাৰণে, ইহকাল পৰকালৰ শান্তিৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে। সুবহানাল্লাহ, যি বান্দাৰ কাৰণে, যি উম্মতৰ কাৰণে নবীয়ে নিজে দোয়া কৰে সেইজনতকৈ খুব ভাগ্যৱান আৰু কোন হ'ব পাৰে। সেইকাৰণে আমি নবীৰ ইশক আৰু মুহাব্বতত বেছি বেছিকৈ দুৰুদ শৰীফ পাঠ কৰিব লাগিব আৰু নবীৰ সুন্নত অনুযায়ী আমি জীৱন কটাব লাগিব। নবীৰ সুন্নতসমূহ আমি বাছি বাছি জীৱনত লাগু কৰিব লাগিব। এজন ব্যক্তিয়ে যেতিয়া নবীৰ এটা সুন্নত জিন্দা কৰে, আল্লাহ তাআলাই 70টা শহীদৰ সওয়াব তাৰ নামে আমলত দান কৰে। সুবহানাল্লাহ, সেইকাৰণে নবীৰ সুন্নত অনুযায়ী আমি জীৱন কটাব লাগিব। আল্লাহ তাআলা আমাক সকলোকে দিনৰ বাৰে কবুল ও মঞ্জুৰ কৰক। আমাক আল্লাহ তাআলাই নবীৰ সুন্নত অনুযায়ী জীবন কাটাবার তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।